নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ পাঠ 5 আদি মধ্যযুগৰ ভাৰত পাঠটোৰ অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ কৰি দিবলৈ আগবাঢ়িছো। এতিয়া আমি অনুশীলনী 1ৰ প্ৰশ্নোত্তৰসমূহনো কি আছে চাওঁ আহাচোন। প্ৰশ্ন 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক ভাৰতৰ ইতিহাস অধ্যয়নত আদি মধ্যযুগ বুলিলে কোনছোৱা সময়ক বুজা যায়? উত্তৰ ভাৰতৰ ইতিহাস অধ্যয়নত সাধাৰণতে সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকালৈ খ্ৰীষ্টীয় 700ৰ পৰা 1200 অব্দ সময়ছোৱাক আদি মধ্যযুগ বুলি জনা যায়। প্ৰশ্ন খ ৰজাই কোনবোৰ লোকক ভূমিদান কৰিছিল? উত্তৰ ৰজাসকলে সাধাৰণতে ব্ৰাহ্মণ পণ্ডিত, মন্দিৰ, মঠ আৰু ধৰ্মীয় প্ৰতিষ্ঠানসমূহক পবিত্ৰ কামৰ বাবে ভূমিদান কৰিছিল। ইয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন সেৱাৰ বিনিময়ত বিষয়া কৰ্মচাৰী আৰু সামন্তসকলকো ভূমিদান কৰা হৈছিল। প্ৰশ্ন গ পুষ্য বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ পুষ্য বংশৰ প্ৰতিষ্ঠাপক আছিল প্ৰভাকৰ বৰ্ধন। প্ৰশ্ন ঘ হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন কোন আছিল? উত্তৰ হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন আছিল হিউৱেন চাং। প্ৰশ্ন 2 সাহিত্য আৰু ধৰ্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ অৱদানৰ বিষয়ে লিখা। উত্তৰ ৰাষ্ট্ৰকূট ৰজাসকল বিদ্যা আৰু সাহিত্যৰ পৃষ্ঠপোষক আছিল। তেওঁলোকৰ দিনত সংস্কৃত আৰু কানাড়া ভাষাৰ বিশেষ উন্নতি হৈছিল। ৰজা আমোঘবৰ্ষই নিজেই কানাড়া ভাষাত কবিৰাজ মাৰ্গ নামৰ গ্ৰন্থ লিখিছিল। ধৰ্মীয় দিশত তেওঁলোকৰ সহনশীলতা আছিল উল্লেখনীয়। তেওঁলোকে হিন্দু ধৰ্মৰ লগতে জৈন আৰু বৌদ্ধ ধৰ্মকো সমানে গুৰুত্ব দিছিল। বিখ্যাত ইলোৰাৰ কৈলাশনাথ মন্দিৰ আৰু এলিফেণ্টাৰ গুহা মন্দিৰসমূহ তেওঁলোকৰ ধৰ্মীয় আৰু স্থাপত্য কলাৰ প্ৰতি থকা অনুৰাগৰ প্ৰমাণ। প্ৰশ্ন 3 গুৰ্জৰ প্ৰতিহাৰসকলৰ পতনৰ কাৰণবোৰ কি কি? উত্তৰ গুৰ্জৰ প্ৰতিহাৰসকলৰ পতনৰ মূল কাৰণবোৰ হ'ল: 1 ৰাজ্যৰ দুৰ্বল উত্তৰাধিকাৰীসকলৰ শাসন, 2 চুবুৰীয়া ৰাষ্ট্ৰকূট আৰু পালসকলৰ সৈতে হোৱা ধাৰাবাহিক যুদ্ধই সামৰিক আৰু আৰ্থিক শক্তি হ্ৰাস কৰিছিল, অধীনস্থ সামন্ত ৰজাসকলে নিজকে স্বাধীন বুলি ঘোষণা কৰিবলৈ লোৱাৰ ফলত সাম্ৰাজ্য ভাঙি পৰিছিল, গজনীৰ চুলতান মামুদৰ আক্ৰমণে সেই বংশৰ ভেটি কঁপাই তুলিছিল। প্ৰশ্ন 4 পালসকলে কেনেদৰে প্ৰশাসনিক কাৰ্য চলাইছিল তাৰ বিষয়ে চমুকৈ লিখা। উত্তৰ পাল বংশৰ ৰজাসকলে এক সুসংগঠিত শাসন ব্যৱস্থা গঢ়ি তুলিছিল। তেওঁলোকৰ প্ৰশাসনৰ কেন্দ্ৰবিন্দু আছিল ৰজা। তেওঁক সহায় কৰিবলৈ মন্ত্ৰী পৰিষদ আৰু বিভিন্ন উচ্চপদস্থ ৰাজকৰ্মচাৰী আছিল। ৰাজ্যখনক কেইবাটাও ভাগত বিভক্ত কৰা হৈছিল, যেনে ভুক্তি, প্ৰদেশ, মণ্ডল আৰু বিষয়। স্থানীয় শাসন চলোৱাৰ বাবে গাঁও পঞ্চায়তৰ দৰে ব্যৱস্থাও আছিল। তেওঁলোকে জনসাধাৰণৰ কল্যাণৰ বাবে পুখুৰী খন্দা, কৃষিৰ উন্নতি আৰু শিক্ষাৰ প্ৰসাৰত গুৰুত্ব দিছিল। প্ৰশ্ন 5 প্ৰশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ প্ৰতিকাৰসকলে নিজৰ নিজৰ ৰাজ্যবোৰক কি কি ভাগত ভাগ কৰিছিল নামবোৰ উল্লেখ কৰা। প্ৰশাসনিক সুবিধাৰ বাবে তেওঁলোকে ৰাজ্যসমূহ তলত দিয়া ধৰণে ভাগ কৰিছিল। ৰাষ্ট্ৰকূটসকল তেওঁলোকে ৰাজ্যখনক প্ৰথমে ৰাষ্ট্ৰ বা প্ৰদেশ বুলি ভাগ কৰিছিল আৰু ৰাষ্ট্ৰসমূহক বিষয়, জিলা আৰু বিষয়সমূহক ভুক্তি বা গ্ৰাম্য অঞ্চল হিচাপে বিভক্ত কৰা হৈছিল। 2 গুৰ্জৰ প্ৰতিহাৰসকল তেওঁলোকৰ ৰাজ্যখনক ভুক্তিবোৰত ভাগ কৰা হৈছিল, ভুক্তি মানে প্ৰদেশ, আৰু ভুক্তিসমূহক আকৌ মণ্ডল বা বিষয় অৰ্থাৎ জিলা আৰু শেষত গাঁৱত ভাগ কৰা হৈছিল। আহাচোন আমি এতিয়া অনুশীলনী 2 দিশে আগবাঢ়ো। অনুশীলনী 2 1ৰ ক আছে ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল? উত্তৰ ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি আছিল আৰবসকল। খ আৰবসকলৰ আগমনৰ সময়ত সিন্ধু অঞ্চলৰ ৰজা কোন আছিল? উত্তৰ আৰবসকলৰ আগমনৰ সময়ত সিন্ধু অঞ্চলৰ ৰজা আছিল দাহিৰ। প্ৰশ্ন গ চুলতান মামুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? চুলতান মামুদে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। প্ৰশ্ন ঘ ভাৰতত কেতিয়াৰ পৰা চুলতানী আমোলাৰ আৰম্ভণি হৈছিল? উত্তৰ ভাৰতত 1206 খ্ৰীষ্টাব্দৰ পৰা কুতুবুদ্দিন আইবাকৰ শাসনকালৰ পৰা চুলতানী আমোলৰ আৰম্ভণি হৈছিল। প্ৰশ্ন 2
আৰবসকলে কোন কোন অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল? উত্তৰ: আৰবসকলে বৰ্তমান পাকিস্তানৰ অন্তৰ্গত সিন্ধু প্ৰদেশৰ দেৱাল, ব্ৰাহ্মণবাদ, হায়দৰাবাদ আৰু মুলতান অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল। প্ৰশ্ন 3, তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত সংঘটিত হৈছিল? উত্তৰ: তৰাইনৰ প্ৰথম যুদ্ধ 1191 খ্ৰীষ্টাব্দত তুৰ্কী শাসক চুলতান মহম্মদ ঘুৰি আৰু ৰাজপুত ৰজা পৃথ্বীৰাজ চৌহানৰ মাজত সংঘটিত হৈছিল। তৰাইনৰ দ্বিতীয় যুদ্ধ ঠিক তাৰ পিছৰ বছৰ অৰ্থাৎ 1192 খ্ৰীষ্টাব্দত মহম্মদ ঘুৰি আৰু ৰাজপুতসকলৰ মাজত তৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। প্ৰশ্ন 4, তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰাৰ মূল কাৰণ কি আছিল? উত্তৰ: তুৰ্কীসকলৰ ভাৰত আক্ৰমণৰ মূল উদ্দেশ্য সময়ভেদে দুটা ভাগত বিভক্ত আছিল। প্ৰথম অৱস্থাত 1000 খ্ৰীষ্টাব্দৰ পৰা 1027 খ্ৰীষ্টাব্দৰ ভিতৰত চুলতান মামুদে ভাৰতৰ পৰা অবৰ্ণনীয় ধন সম্পত্তি লুটপাট কৰাই আছিল মূল লক্ষ্য আৰু পৰৱৰ্তী সময়ত চুলতান মহম্মদ ঘুৰিৰ নেতৃত্বত অহা তুৰ্কীসকলৰ উদ্দেশ্য ধন লুট কৰাৰ লগতে ভাৰতবৰ্ষত নিজৰ স্থায়ী শাসন বিস্তাৰ আৰু সাম্ৰাজ্য স্থাপন কৰালৈ পৰিৱৰ্তন হৈছিল। ধন্যবাদ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক এই পাঠৰ অনুশীলনী 1 আৰু 2 সমূহীয়াকৈ প্ৰশ্ন উত্তৰ এটা ভিডিঅ'তে প্ৰস্তুত কৰি দিছোঁ। আমি ইয়াৰ পিছৰ চেপ্টাৰ আলোচনা কৰিম। তোমালোকৰ কিবা যদি বিশেষ জানিবলগীয়া থাকে কমেণ্ট যোগে জনাবা। ধন্যবাদ।